এতিয়া চাৰিটা বিন্দুৰে গঠন হোৱা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেলৰ অংক আমি আলোচনা কৰোঁ। তোমালোকক প্ৰশ্নত চাৰিটা বিন্দু দিয়া থাকিব আৰু বিন্দুকেইটা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল গঠন হয়নে পৰীক্ষা কৰিব দিব। আৰু যদি গঠন হয় তেতিয়া স্বৰূপ নিৰ্ণয় কৰিব দিব। এনেকুৱা প্ৰশ্ন দিয়া থাকিলেও আমি দূৰত্ব বা ডিষ্টেন্স সূত্ৰটো ব্যৱহাৰ কৰি বাহুকেইডালৰ মান উলিয়াই ল'ম আৰু বাহুকেইডালৰ মানৰ পৰা আমি চতুৰ্ভুজ হয়নে আমি ক'ব পাৰিম। আৰু চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ হ'লে আমি বাহুকেইডালৰ মানবোৰ চাই আমি ক'ব পাৰিম। কেতিয়াবা তোমালোকৰ বৰ্গ অৰ্থাৎ স্কুৱেৰ হ'ব পাৰে বা সামান্তৰিক বা পেৰালেলগ্ৰাম হ'ব পাৰে। আমি বাহুকেইডালৰ দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰি আমি উলিয়াবলৈ চেষ্টা কৰিম। অহা প্ৰথম প্ৰশ্নটো কৰোঁ। এতিয়া আমি এক্সাৰচাইজ 7.1ৰ 6 নম্বৰৰ প্ৰথম প্ৰশ্নটো কৰোঁ। প্ৰশ্নত কি দিয়া আছে -1, -2, 1, 0, -1, 2 আৰু -3, 0 এই বিন্দুকেইটা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল গঠন কৰেনে? যদি কৰে স্বৰূপ নিৰ্ণয় কৰা। নেম দ্য টাইপ অফ কোৱাড্ৰিলেটাৰেল ফৰ্ম ইফ এনি by the following points and give reasons for your answer. এতিয়া মন কৰা আমাক প্ৰশ্নত চাৰিটা বিন্দু অৰ্থাৎ পইণ্টছ দিয়া আছে আৰু পইণ্টছ কেইটা গ্ৰাফত বহুৱাৰ পিছত চতুৰ্ভুজ গঠন কৰেনে আমাক উলিয়াব দিছে। আৰু যদি চতুৰ্ভুজ গঠন কৰে তেতিয়া স্বৰূপ নিৰ্ণয় কৰিব দিছে। আমি জানো যে চাৰিটা বিন্দু এটা চতুৰ্ভুজ গঠন কৰিব পাৰে বা নকৰিব পাৰে। আমি গ্ৰাফত বহাই চোৱাৰ পিছতহে গম পাম। আৰু মন কৰিবা চতুৰ্ভুজটো কেতিয়াবা বৰ্গ অৰ্থাৎ স্কুৱেৰ হ'ব পাৰে বা পেৰালেলগ্ৰাম অৰ্থাৎ সামান্তৰিক হ'ব পাৰে বা যিকোনো হ'ব পাৰে। এতিয়া আমি যদি বিন্দুকেইটা গ্ৰাফত বহাওঁ তেতিয়া তোমালোকে মন কৰিবা আমি এই বিন্দুটো -1, -2 যিহেতু অৰিজিন অৰ্থাৎ মূল বিন্দুৰ বাওঁহাতে কি হ'ব -1 পাম। তেনেকৈ -2টো মূল বিন্দু অৰ্থাৎ অৰিজিনৰ তলৰ পিনে গ'লে আমি -1 আৰু -2 বিন্দুটো পাম। তেনেকৈ বি বিন্দু অৰ্থাৎ 1, 0টো আমি পাম ইয়াতে। তেনেকৈ চি বিন্দুটো -1, 2 বহালে ইয়াতে পাম আৰু ডি বিন্দুটো -3, 0 ইয়াতে বহিব। এতিয়া আমি বিন্দুকেইটা জইন কৰি দিয়াৰ পিছত দেখিছোঁ যে এটা চতুৰ্ভুজ গঠন কৰিছে। এতিয়া চতুৰ্ভুজটো কি চতুৰ্ভুজ হ'ব আমি উলিয়াব লাগে। আৰু এতিয়া আমি যদি বাহুকেইডাল অৰ্থাৎ দূৰত্ব বা ডিষ্টেন্স সূত্ৰটো ব্যৱহাৰ কৰি আমি বিন্দুকেইটাৰ মাজৰ দূৰত্ব বা বাহুৰ মানবোৰ উলিয়াওঁ তেতিয়া আমি দেখিম যে চতুৰ্ভুজটো বৰ্গ বা সামান্তৰিক গঠন কৰিব পাৰে। এতিয়া আমি প্ৰশ্নটোৰ পৰা বিন্দুকেইটাৰ মাজৰ দূৰত্ব উলিয়াবলৈ চেষ্টা কৰোঁ। এতিয়া ধৰা হ'ল মই এই বিন্দুটোক -1, -2 ধৰি লৈছোঁ আৰু বি বিন্দুটোক অৰ্থাৎ 1, 0 ধৰি লৈছোঁ। চি মই -1, 2 বিন্দু ধৰি লৈছোঁ আৰু ডি মই -3, 0 ধৰি লৈছোঁ। এতিয়া মই এ বি মাজত দূৰত্ব উলিয়াম। তেনেকৈ এ আৰু চিৰ মাজত দূৰত্ব উলিয়াম আৰু এ আৰু ডিৰ মাজত দূৰত্ব উলিয়াম। তেনেকৈ বি আৰু চিৰ মাজত দূৰত্ব উলিয়াম আৰু বি আৰু ডিৰ মাজত দূৰত্ব উলিয়াম। তেনেকৈ চি আৰু ডিৰ মাজত দূৰত্ব উলিয়ালে আমি বাহুকেইডালৰ দূৰত্ব উলিওৱা হ'ব। তেনেকৈ মন কৰিবা চতুৰ্ভুজত আমি কৰ্ণ অৰ্থাৎ ডায়েগনেলৰ দিশ আমি উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে যদি চোৱা তেতিয়া দেখিবা যে আমি কৰ্ণৰ আমি এটা চতুৰ্ভুজত পাওঁ। এতিয়া কৰ্ণ বা ডায়েগনেলৰ মানটো উলিয়াই আমি ক'ব পাৰিম যে চতুৰ্ভুজটো কি হয়। প্ৰথমতে আমি এ আৰু বিৰ মাজৰ দূৰত্ব উলিয়াওঁ। এ বি √, বিৰ এক্সৰ মান কি আছে 1 আৰু এৰ এক্সৰ মান আছে -1 অৰ্থাৎ -1
হোল স্কুৱেৰ কৰিলে আমি কি পাম তেনেকৈ বিৰ ৱাইৰ মান কি আছে 0 আৰু এৰ ৱাইৰ মান আছে -2 অৰ্থাৎ -2 হোল স্কুৱেৰ কৰিলে আমি কি পাম 1 মাইনাছ ইনটু -1 অৰ্থাৎ 1 প্লাছ 1 হোল স্কুৱেৰ প্লাছ 0 মাইনাছ ইনটু -2 অৰ্থাৎ +2 হোল স্কুৱেৰ কৰিলে আমি কি পাম 2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ ইকুৱেল টু 4 প্লাছ 4 ইকুৱেল টু √8 পাম তেনেকৈ a আৰু c ৰ মাজত দূৰত্ব উলিয়ালে √(-1 -1 হোল স্কুৱেৰ প্লাছ 2 -2 হোল স্কুৱেৰ কৰিলে √(-1 ইনটু -1 অৰ্থাৎ +1 হোল স্কুৱেৰ প্লাছ 2 মাইনাছ ইনটু -2 অৰ্থাৎ +2 হোল স্কুৱেৰ কৰিলে -1 + 1 0 স্কুৱেৰ প্লাছ 2 + 2 স্কুৱেৰ কৰিলে 4 স্কুৱেৰ অৰ্থাৎ 0 + 4 স্কুৱেৰ 4 স্কুৱেৰ ইকুৱেল টু 4 হ'ব মন কৰিবা a আৰু c কি হ'ব কৰ্ণ বা ডায়গনেল হ'ব তোমালোকে চিত্ৰটো চালে দেখিবা তেনেকৈ a আৰু d ৰ মাজত দূৰত্ব উলিয়াম AD ইকুৱেল টু √() কি হ'ব -3 -1 হোল স্কুৱেৰ প্লাছ 0 -2 হোল স্কুৱেৰ কৰিলে -3 + 1 হ'ব হোল স্কুৱেৰ প্লাছ 0 মাইনাছ ইনটু -1 2 কৰিলে আমি +2 স্কুৱেৰ পাম এতিয়া -3 + 1 কৰিলে -2 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ অৰ্থাৎ 4 + 4 ইকুৱেল টু √8 পাম এতিয়া আমি b আৰু c ৰ মাজত দূৰত্ব উলিয়াম BC √() b আৰু c ৰ মাজত উলিয়াম এতিয়া মন কৰিবা c ৰ x ৰ মান কি আছে -1 আৰু b ৰ 1 আছে অৰ্থাৎ -1 -1 হোল স্কুৱেৰ প্লাছ 2 c y মান কি আছে 2 -0 হোল স্কুৱেৰ কৰিলে আমি কি পাম -1 কৰিলে -2 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ অৰ্থাৎ 4 + 4 ইকুৱেল টু √8 মন কৰা AB আৰু BC আমি দিশ কি পাইছোঁ √8 পাইছোঁ তেনেকৈ এতিয়া আমি C আৰু D ৰ মাজত দূৰত্ব উলিয়াবলৈ চেষ্টা কৰিম C আৰু D ৰ মাজত দূৰত্ব উলিয়ালে কি হয় আমি চাওঁ আহা C আৰু D ৰ মাজত এতিয়া D ত x ৰ মান কি আছে -3 আৰু C ত কি আছে -1 অৰ্থাৎ -1 হোল স্কুৱেৰ প্লাছ y কি আছে 0 -2 হোল স্কুৱেৰ কৰিলে -3 ইনটু -1 অৰ্থাৎ -3 + 1 হোল স্কুৱেৰ প্লাছ -2 হোল স্কুৱেৰ কৰিলে -3 + 1 কৰিলে -2 হোল স্কুৱেৰ প্লাছ -2 হোল স্কুৱেৰ কৰিলে 4 পাম অৰ্থাৎ 4 + 4 ইকুৱেল টু √8 এতিয়া মন কৰা আমি B আৰু D ৰ মাজতো আমি কি কৰিম এতিয়া দূৰত্ব উলিয়াম আৰু B আৰু D কি হ'ব কৰ্ণ বা ডায়গনেল হ'ব B আৰু D অৰ্থাৎ -3 -1 হোল স্কুৱেৰ প্লাছ 0 -0 হোল স্কুৱেৰ কৰিলে -4 হোল স্কুৱেৰ প্লাছ 0 স্কুৱেৰ ইকুৱেল টু কি হ'ব
4 স্কুৱেৰ হ'ব অৰ্থাৎ 4 হ'ব এতিয়া মন কৰা AB AD BC আৰু CD এইকেইটা কি হ'ব সমান অৰ্থাৎ আমি ক'ব পাৰো যে দিয়া চতুৰ্ভুজটো কি কৰিব এটা বৰ্গ অৰ্থাৎ স্কুৱেৰ গঠন কৰিব আৰু বৰ্গৰ কি হ'ব কৰ্ণ বা ডায়াগোনেল সমান হ'ব লাগিব আৰু আমি জানো যে চিত্ৰৰ পৰা দেখিছো যে AC আৰু BD কি হ'ব কৰ্ণ অৰ্থাৎ ডায়াগোনেল হ'ব আৰু আমি মানকেইটাও সমান পাইছো অৰ্থাৎ আমি কি ক'ব পাৰো আমি ক'ব পাৰিম যে দিয়া চতুৰ্ভুজটো অৰ্থাৎ দিয়া কোনকেইটা এটা চতুৰ্ভুজ গঠন কৰিব আৰু চতুৰ্ভুজটো হ'ব স্কুৱেৰ বা বৰ্গ এতিয়া আহা আমি এক্সাৰসাইজ 7.1 6 নম্বৰৰ দ্বিতীয় প্ৰশ্নটো কৰোঁ প্ৰশ্নত কি দিয়া আছে -3,5 3,1 0,3 আৰু -1, -4 চাৰিটা বিন্দু দিয়া আছে আৰু বিন্দুকেইটা চতুৰ্ভুজ গঠন কৰেনে আমাক সুধিছে যদি কৰে স্বৰূপ নিৰ্ণয় কৰা নেম দ্য টাইপ অফ কোৱাড্ৰিলেটাৰেল ফৰ্ম ইফ এনি বাই দ্য ফলোয়িং পইণ্টছ and give reasons for your answer এতিয়া দেখিবা যে এই বিন্দুকেইটা আমি প্ৰথমতে কি কৰিম গ্ৰাফত বহাই চালে দেখিবা -3 মানে অৰিজিন অৰ্থাৎ মূল বিন্দুৰ বাও হাতে বহিব -3 আৰু 5 মানে y ৰ মান 5 দিয়া আছে মূল বিন্দুৰ ওপৰলৈ যাব নেক্সট আমাক বিন্দু দিয়া আছে 3,1 আৰু 3,1 টো x ৰ মান 3 আছে আৰু y ৰ মান 1 আছে অৰ্থাৎ মূল বিন্দু বা অৰিজিনৰ পৰা ৰাইট হেণ্ড সাইড অৰ্থাৎ সোঁ হাতে যাব আৰু 1 আছে ওপৰলৈ এক খাই ওপৰলৈ যাব তেনেকৈ 0,3 অৰ্থাৎ x ৰ মান কি আছে 0 আছে আৰু y ৰ মান 3 আছে অৰ্থাৎ আমি কম যে বিন্দুটো কি হ'ব 0, বিন্দুটো y এক্সিছত অৰ্থাৎ y অক্ষৰ ওপৰত থাকিব অৰ্থাৎ মূল বিন্দুৰ ওপৰলৈ 3 খাই ওপৰলৈ যাব অৰ্থাৎ 0,3 হ'ব তেনেকৈ -1 আৰু -4 ক'ত হ'ব তোমাৰ -1 হ'লে মূল বিন্দুৰ লেফট হেণ্ড সাইড অৰ্থাৎ বাওঁহাতে যাব আৰু -4 y ৰ মান -4 থাকিলে মূল বিন্দুৰ তললৈ যাব অৰ্থাৎ -1, -4 ইয়াতে বহিব এতিয়া যদি আমি চাওঁ তেতিয়া দেখিবা যে বিন্দুকেইটা এটা চতুৰ্ভুজ গঠন নকৰে তোমালোকে বিন্দুকেইটাৰ যদি জইন কৰা তেতিয়া দেখিবা যে এটা চতুৰ্ভুজ গঠন কৰা নাই এনেকৈ যদি আমি গঠন কৰিব নোৱাৰো আমি ক'ব পাৰো যে দিয়া চাৰিটা বিন্দু কি হৈছে এটা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল গঠন কৰা নাই অহা এতিয়া আমি এক্সাৰসাইজ 7.1 6 নম্বৰৰ তৃতীয় প্ৰশ্নটো কৰোঁ প্ৰশ্নত কি দিয়া আছে 4,5 7,6 4,3 আৰু 1,2 এনেকৈ আমাক চাৰিটা বিন্দু অৰ্থাৎ পইণ্টছ দিয়া আছে এতিয়া চতুৰ্ভুজ গঠন কৰেনে আমাক সুধিছে প্ৰশ্নত যদি কৰে স্বৰূপ নিৰ্ণয় কৰা নেম দ্য টাইপ অফ কোৱাড্ৰিলেটাৰেল ফৰ্ম ইফ এনি by the following points and give reasons for your answer এতিয়া আহা প্ৰথমতে আমি বিন্দুকেইটা গ্ৰাফত বহাই চাওঁ এতিয়া প্ৰথমতে আমি 1,2 বহাই নেক্সট আমি 4,3 বহাইছো আৰু নেক্সট আমি 4,5 বহাইছো তাৰ পিছত আমি 7,6 বহাইছো এতিয়া আমি বিন্দুকেইটা যদি জইন কৰি দিওঁ তেতিয়া তোমালোকে দেখিবা যে এটা সমান্তৰিক অৰ্থাৎ প্যাৰালেলগ্ৰাম চিত্ৰ এটা গঠন হৈছে
আৰু চিত্ৰটোৰ পৰা আমি চাই ক'ব পাৰোঁ যে এটা চতুৰ্ভুজ গঠন কৰিব। আমি এতিয়া গম পাইছোঁ যে দিয়া বিন্দুকেইটা অৰ্থাৎ পইণ্টছকেইটা এটা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল ফৰ্ম কৰিব। নেক্সট আমি উলিয়াব লাগে যে কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজটো কি হয়। তোমালোকে যদি মন দি চোৱা তেতিয়া দেখিবা যে এ বি বাহুডাল আৰু চি ডি বাহুডাল সমান যেন লাগিছে আৰু এ ডি বাহু আৰু বি চি বাহুডাল সমান যেন লাগিছে। আহা প্ৰথমতে আমি এ বি চি ডি এ ডি আৰু বি চিৰ দূৰত্ব বা ডিষ্টেঞ্চ সূত্ৰটো ব্যৱহাৰ কৰি মানবোৰ উলিয়াই লওঁ। এতিয়া আমি প্ৰথমতে এ বিৰ মানবোৰ দূৰত্ব বা ডিষ্টেঞ্চ সূত্ৰৰ মানটো উলিয়াওঁ। এ বিৰ এক্সৰ মান কি আছে 7 আছে আৰু এ বিন্দুত এক্সৰ মান 4 আছে। তেনেকৈ 7 - 4 কৰিলে আমি হোল স্কুৱেৰ পাম প্লাছ বিৰ ৱাইৰ মান 6 আছে আৰু এৰ ৱাইৰ মান 5 আছে অৰ্থাৎ 6 - 5 হোল স্কুৱেৰ হ'ব। হ'লে আমি কি পাম 7 - 4 কৰিলে 3 পাম অৰ্থাৎ 3 স্কুৱেৰ প্লাছ 6 - 5 কৰিলে 1 স্কুৱেৰ। ৰুট অভাৰ 3 স্কুৱেৰ মানে 9 হ'ব আৰু প্লাছ 1 স্কুৱেৰ মানে 1 ৰুট 9 + 1 কৰিলে আমি 10 পাওঁ। তেনেকৈ চি ডি এতিয়া ডি চোৱা এক্সৰ মান 1 আছে আৰু চিৰ এক্সৰ মান 4 আছে। 1 - 4 কৰিলে হোল স্কুৱেৰ পাম প্লাছ ডিৰ ৱাইৰ মান 2 আছে আৰু চিৰ ৱাইৰ মান 3 আছে অৰ্থাৎ 2 - 3 হোল স্কুৱেৰ লিখিম। এতিয়া 1 - 4 কৰিলে আমি -3 হোল স্কুৱেৰ পাম প্লাছ 2 - 3 কৰিলে -1 হোল স্কুৱেৰ। এতিয়া আমি 3 স্কুৱেৰ -3 স্কুৱেৰ কৰিলে আমি 9 পাম আৰু -1 স্কুৱেৰ কৰিলে 1 পাম। 9 + 1 কৰিলে আমি ৰুট অভাৰ 10 পাম। তেনেকৈ এতিয়া আমি এ ডি বাহুডালৰ আমি দিশটো উলিয়াম। এ ডিৰ এক্সৰ মান কি আছে 4 আছে মানে 1 আছে আৰু এৰ এক্সৰ মান 4 আছে মানে 1 - 4 হোল স্কুৱেৰ প্লাছ ডিৰ ৱাইৰ মান 2 আছে আৰু এৰ ৱাইৰ মান 5 আছে অৰ্থাৎ 2 - 5 হোল স্কুৱেৰ লিখিব পাৰোঁ। 1 - 4 কৰিলে -3 হোল স্কুৱেৰ পাম আৰু 2 - 5 কৰিলে আমি -3 হোল স্কুৱেৰ। -3 স্কুৱেৰ মানে 9 আৰু প্লাছ -3 স্কুৱেৰ আমি 9 লিখিম। 9 + 9 কৰিলে আমি ৰুট 18 পাম। তেনেকৈ বি চিৰ আমি দিশ উলিয়াম। ৰুট অভাৰ চিৰ এক্সৰ মান 4 আছে আৰু বিৰ এক্সৰ মান 7 আছে অৰ্থাৎ 4 - 7 হোল স্কুৱেৰ প্লাছ চিৰ ৱাইৰ মান কি আছে 3 আৰু বিৰ ৱাইৰ মান 6 আছে 3 - 6 হোল স্কুৱেৰ পাম। তেনেকৈ আমি 4 - 7 কৰিলে -3 হোল স্কুৱেৰ হ'ব আৰু 3 - 6 কৰিলেও -3 হোল স্কুৱেৰ হ'ব। -3 হোল স্কুৱেৰ মানে 9 প্লাছ -3 হোল স্কুৱেৰ 9 9 + 9 কৰিলে ৰুট অভাৰ 18। এতিয়া মন কৰা আমি এ বি আৰু চি ডি একে সমান পাইছোঁ। তেনেকৈ এ ডি আৰু বি চিৰ মান একে সমান পাইছোঁ আৰু আমি জানো যে সামান্তৰিক চতুৰ্ভুজৰ বিপৰীত বাহুকেইডাল সদায় কি হয় সমান হয় আৰু সমান্তৰাল ৰেখা হয়। এতিয়া মন কৰা যিহেতু আমি দূৰত্ব বা ডিষ্টেঞ্চ সূত্ৰ ব্যৱহাৰ কৰি আমি বিপৰীত বাহুকেইডাল সমান পাইছোঁ, আমি ক'ব পাৰিম যে দিয়া চতুৰ্ভুজটো এটা সামান্তৰিক চতুৰ্ভুজ হ'ব অৰ্থাৎ পেৰেলগ্ৰাম হ'ব।
এতিয়া আমি এক্সাৰসাইজ 7.1ৰ 5 নম্বৰ প্ৰশ্নটো কৰোঁ। প্ৰশ্নত কি দিয়া আছে? এটা শ্ৰেণী কোঠাত 4জন বন্ধু চিত্ৰত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে। চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে, A, B, C, D এটা বৰ্গ বুলি তুমি নাভাবানে? চামেলিয়ে বৰ্গ নহ'ব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা। In a classroom, 4 friends are seated at the points A, B, C and D as shown in the figure. Champa and Sameli walk into the class and after observing for a few minutes, Champa asked Sameli, "Don't you think A, B, C, D is square?" Sameli disagrees. Using distance formula, find which of them is correct. এতিয়া মন কৰা আমাক 4টা স্থান দিয়া আছে A, B, C আৰু D আৰু আমাক আগৰ দৰে প্ৰশ্নত এতিয়া কোনবোৰ দিয়া নাই কিন্তু তোমালোকে গ্ৰাফত চালে মন কৰিবা আমি x অক্ষ অৰ্থাৎ x এক্সিস আৰু y এক্সিসৰ পৰা আমি স্থান কেইটাৰ বিন্দু কেইটা উলিয়াব পাৰিম অহা প্ৰথম আমি A বিন্দুটো উলিয়াও তোমালোকে যদি মন কৰা A বিন্দুটো বা A স্থানটো চোৱা তেতিয়া দেখিবা যে x অক্ষ অৰ্থাৎ x এক্সিসৰ সিধা 3 পইণ্টত আছে আৰু তেনেকৈ y এর মান কি আছে অৰ্থাৎ x এক্সিসৰ কি হ'ব 4 অৰ্থাৎ আমি এই বিন্দুটো ক'ব পাৰিম যে 3,4 তেনেকৈ b বিন্দুটো চোৱা b বিন্দুটো যদি চোৱা তুমি তেতিয়া দেখিবা যে x এক্সিস অৰ্থাৎ x অক্ষ স্থান কি আছে 6 আছে আৰু b বিন্দুটো y এক্সিস অৰ্থাৎ y অক্ষৰ স্থান কি আছে 7 আছে অৰ্থাৎ b বিন্দুটো আমি কি কম 6,7 বুলি কম তেনেকৈ d বিন্দুটো যদি চোৱা তেতিয়া x এক্সিস অৰ্থাৎ x অক্ষৰ স্থান কি আছে 6 আছে আৰু y অক্ষ বা y এক্সিসৰ স্থান কি আছে 1 অৰ্থাৎ d বিন্দুটো আমি ক'ব পাৰিম যে 6,1 তেনেকৈ c বিন্দুটো চোৱা c বিন্দুটো যদি x এক্সিসত চোৱা তেতিয়া দেখিবা যে x ৰ মান 9 আছে আৰু y এক্সিসত যদি চোৱা তেতিয়া y মান 4 আছে অৰ্থাৎ c বিন্দুটো আমি কি ক'ব পাৰো 9,4 এতিয়া আমি বিন্দু কেইটা উলিয়ালো নেক্সট আমাক কৈছে যে বৰ্গ হয়নে অৰ্থাৎ স্কয়াৰ হয়নে আমাক উলিয়াব দিছে আৰু স্কয়াৰ হ'বলৈ হলে আমি কি কৰিম বাহু কেইডালৰ দূৰত্ব সূত্ৰ বা ডিসটেন্স ফৰ্মুলা লগাই আমি বাহু কেইডালৰ মান উলিয়াম আৰু বাকি যদি বাহু কেইডাল সকলো বাহু সমান হয় তেতিয়া আমি কম যে এটা বৰ্গ বা স্কয়াৰ আৰু কৰ্ণ অৰ্থাৎ ডায়াগোনালৰ মানবোৰ আমি উলিয়াম ডায়াগোনালৰ মান উলিয়ালেও যদি আমি ডায়াগোনাল দুডাল সমান পাও তেতিয়া আমি কম স্কয়াৰ বা বৰ্গ এতিয়া বাহু কেইডাল কোন কেইডাল হ'ব AB BC CD আৰু AD বা DA অৰ্থাৎ আমি AB ৰ দূৰত্ব BC ৰ দূৰত্ব CD ৰ দূৰত্ব আৰু DA ৰ দূৰত্ব আমি প্ৰথমতে উলিয়াই চাম আৰু যদি আমি দূৰত্ব গুটেকেটাৰে সমান হয় তেতিয়া আমি বৰ্গ বা স্কয়াৰ বুলি কম আৰু আমি চাম যে কৰ্ণ অৰ্থাৎ ডায়াগোনাল আৰু ইয়াতে ডায়াগোনাল কি হ'ব BD বা DB আৰু AC বা CA এই দুটাৰো আমি দূৰত্ব বা ডিসটেন্স সূত্ৰ লগাই আমি মানবোৰ উলিয়াম উলিয়াই যদি সমান হয় তেতিয়া আমি বৰ্গ বুলি কম আৰু যদি সমান নহয় আমি বৰ্গ নহয় বুলি কম তোমালোকে এই প্ৰশ্নটো নিজে কৰিবলৈ চেষ্টা কৰিবা